স্বাগতম এটা বিশেষ খবৰ প্ৰেমিকা হোটেললৈ কিদৰে প্ৰাণ ললে এক ভয়ংকৰ দৃশ্য আমি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল বেংগালুৰুৰ এই প্ৰাণ লোৱাৰ ঘটনাটোৰ বিষয়ে আপোনালোকে গমেই পাইছে কেনে ধৰণৰ অতি নৃশংস ঘটনা সংঘটিত হ'ল অসমৰ এগৰাকী যুৱতী নাম তেওঁৰ মায়া গগৈ সেই অসমীয়া যুৱতীগৰাকীক বেংগালুৰুৰ ৰয়েল লিভিংছ নামৰ এখন হোটেললৈ নি এটা এপাৰ্টমেণ্টত নি প্ৰাণ ললে তেওঁৰ প্ৰেমিক ৰূপী সেই পাখণ্ডটোৱে নাম আৰৱ অনয় এই ঘটনা সংঘটিত কৰিলে আৰু সেই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰৱ বোলা সেই প্ৰেমিকজন এই ঘটনাৰ সৈতে কিয় জড়িত হৈ পৰিল কিয় তেওঁ এই কাম কৰিল এতিয়াও ৰহস্য হৈ আছে আমি অলপ গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছো এয়া ৰয়েল লিভিংছৰ এটা দৃশ্য চিচিটিভিত বন্দী হৈছে এই দৃশ্যটো দেখিবলৈ পোৱা গৈছে আৰৱ অনয় আৰু লগতে তেওঁৰ প্ৰেমিকাক আমি আকৌ এবাৰ অলপ আগৰ পৰা দৃশ্যটো দেখুৱাম আপোনালোকক কেনে ধৰণে তেওঁলোকে প্ৰৱেশ কৰিছিল এয়া চাওক এয়া দেখিছে মায়া গগৈ লগত মায়া গগৈ আৰু এইজন আৰৱ অনয় এইগৰাকী যি প্ৰাণ লোৱা যুৱক এই যুৱকজনে কেনে ধৰণে এই অসমৰ যুৱতীগৰাকীক এই নিৰ্দিষ্ট হোটেলখনলৈ আনিছিল তাৰপিছত তেওঁলোকে ৱেটিং এৰিয়াত বহিছিল তেওঁ যিখিনি ফৰ্মেলিটিজ আছে আনুষ্ঠানিকতা আছে সেইখিনি ইয়াত কৰিছিল এয়া ৰিসেপশ্যনত এই যুৱকজনৰ সৈতে গোটেই কাগজ পাতি তথ্য পাতি ইয়াত দেখুওৱা হৈছিল আৰু মায়া গগৈ তেতিয়ালৈকে বুজিব পৰা নাছিল যে কি হ'বলৈ গৈ আছে মায়া গগৈৰ সৈতে এইজনে টুপি পৰিহিত এইজন যুৱক আৰৱ অনয় এই যুৱকজন আহিল তাৰপিছত চাওক অলপ পাছতেই ৰুমলৈ গুচি গ'ল এই গোটেই ঘটনাবোৰে প্ৰমাণ কৰিছে যে কাগজ পত্ৰবোৰ ঠিকেই দেখুৱাইছিল তাত তেতিয়ালৈকে সকলো স্বাভাৱিক আছিল এইখিনিত কোনো অস্বাভাৱিকতা পৰিলক্ষিত হোৱা নাই যেনেধৰণে কোনো নিৰ্দিষ্ট প্ৰেমিকা হোটেলত আহে 18 বছৰ ওপৰৰ তেওঁলোকে আহি প্ৰৱেশ কৰিব পাৰে কাগজ পত্ৰ ডকুমেণ্টছবোৰ দেখুৱাই হেতু নিয়ম আৰু তেনেধৰণে তেওঁলোকে প্ৰৱেশ কৰিছিল কিন্তু সেইখিনি লোকে সকলো স্বাভাৱিক হৈ থকাৰ পাছত কিয় আৰৱ নামৰ এই পাখণ্ডটোৱে অসমৰ এইগৰাকী যুৱতীৰ প্ৰাণ ললে কি কাৰণত প্ৰেমিক ৰূপী এই পাখণ্ডটোৰ উদ্দেশ্য কি আছিল আমি অলপ বহলাই ক'ব বিচাৰিছো যিখিনি তথ্য আমালৈ আহিছে আৰৱ অনয়ে 23 নৱেম্বৰত প্ৰৱেশ কৰিছিল এই নিৰ্দিষ্ট হোটেলখনত ৰয়েল লিভিংছ নামৰ হোটেলখনত 23 নৱেম্বৰত প্ৰৱেশ কৰিছিল তাৰপিছত 24 ঘণ্টা মানে মৃতদেহৰ কাষত এইগৰাকী আৰৱ অনয় নামৰ যুৱক 24 ঘণ্টা আছিল কোঠাটো তাৰ পাছত তাৰ পৰা পলায়ন কৰিছে আৰৱ অনয়ে মানে প্ৰাণ লোৱাৰ পাছত এই মায়া গগৈ নামৰ যুৱতীগৰাকীৰ মৃতদেহটোৰ লগত 24 ঘণ্টা কটালে এই হোটেল কৰ্তৃপক্ষই কোৱা কথা তেতিয়ালৈকে তেওঁ যোৱা নাছিল আৰু পাছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হ'ল যে এটা দিন উকলাৰ পাছতহে যেহেতু মৃতদেহটো উদ্ধাৰ হৈছিল পিছদিনাখন এই আৰৱ অনয় হোটেলৰ পৰা ওলাই গৈছিল আৰু ওলাই যি গ'ল তেওঁলোকে কোনো হোটেলৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে কোনো সম্ভেদেই নাপালে দিয়ে নাপালে যে এনেধৰণৰ এটা ভয়ংকৰ ঘটনা তাত সংঘটিত হৈ গ'ল পাছতহে হোটেলৰ কোঠাত এই যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ হ'ল স্বাভাৱিক ধৰণে যুৱতীগৰাকীৰ সৈতে প্ৰৱেশ কৰিছিল কোঠাত প্ৰৱেশ কৰি আছিল 24 ঘণ্টা সময় থকাৰ পাছত ওলাই গৈছিল হোটেলৰ মানুহে ভাবিছিল যে কৰবাত ওলাই গৈছে বাহিৰলৈ কিবা কামত হয়তো আকৌ ঘূৰি আহিব প্ৰেমিকাৰ সৈতে হয়তো যেহেতু প্ৰেমিকা ৰুমতেই আছে কোঠাতেই আছে সেয়ে তেওঁলোকে আৰু কোঠাত অনাধিকাৰ প্ৰৱেশ কৰিব বিচৰা নাছিল কিন্তু সময় বাগৰাৰ লগে লগে সন্দেহৰ সৃষ্টি হ'ল সেই সন্দেহৰ অন্তত অৱশেষত এইজন যুৱক যেহেতু ঘূৰি আহিল আৰু পাছত হোটেল কৰ্তৃপক্ষই মৃতদেহটো উদ্ধাৰ কৰিলে তাৰ পাছতে হাহাকাৰ লাগিছে মানে আৰৱ অনয় নামৰ এই যুৱকজনে এই ঘটনাটো সংঘটিত কৰি তাৰ পৰা পলায়ন কৰিলে অতি ভয়ংকৰ ঘটনা অতি জঘন্য ঘটনা এই ঘটনাৰ আৰৰ বহুখিনি তথ্য এতিয়া উদ্ঘাটন হ'বলৈ বাকী আমাৰ হাতত যিখিনি তথ্য আহিছে বেংগালুৰু অসমৰ যুৱতীক হানি খুচি প্ৰাণ লোৱা হ'ল প্ৰেমিকে হানি খুচি প্ৰাণ ললে এই যুৱতীগৰাকীৰ মায়া গগৈ নামৰ যুৱতীগৰাকীক হানি খুচি প্ৰাণ লোৱা হ'ল হত্যাকাৰী প্ৰেমিক কেৰেলাৰ কুন্নুৰৰ আৰৱ অনয় ইতিমধ্যে নামটো পোৱা হৈছে যিজন প্ৰেমিকে এই জঘন্য ঘটনাটো সংঘটিত কৰিছে তেওঁ কেৰেলাৰ বাসিন্দা আৰু কেৰেলাৰ এইগৰাকী কুন্নুৰৰ বাসিন্দা আৰৱ অনয় ইন্দিৰা নগৰৰ ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টত এই ঘটনাটো সংঘটিত হ'ল 23 নৱেম্বৰত আৰৱ আৰু মায়া প্ৰৱেশ কৰিছিল এপাৰ্টমেণ্টত আৰু মায়াৰ প্ৰাণ লোৱাৰ পাছত 24 ঘণ্টা মৃতদেহৰ সৈতে আছিল আৰৱ তাৰ পাছত ওলাই গৈছিল আৰৱে সেই মৃতদেহৰ টুকুৰা কৰি কাটিব বিচাৰিছিল অতি ভয়ংকৰ ঘটনা আপোনালোকে ইতিমধ্যে আমাৰ পূৰ্বৰ সম্প্ৰচাৰটো তথ্যখিনি পাইছে আমি আকৌ এবাৰ দিছো যে টুকুৰা কৰি আগতেও এনেধৰণৰ টুকুৰা কৰি কটাৰ বহুকেইটা উদাহৰণ আছে ফ্ৰিজত ভৰাই থোৱাৰ বহুকেইটা উদাহৰণ আছে এই পাখণ্ডটোৰ এই পিখাচটোৰ কিয় এনেধৰণৰ মনোবৃত্তি হৈ গ'ল সেয়া এতিয়াও ৰহস্য আৱৰ্তত কাৰণ পলাতক অৱস্থাত আৰৱক ধৰিব পাৰিলেহে সেইখিনি তথ্য উদ্ঘাটন হ'ব কিন্তু সাধাৰণতে
এই ঘটনাবোৰৰ গোটেই যদি আমি বিচাৰ বিশ্লেষণ কৰিবলৈ যাওঁ শেহতীয়াকৈ আমি এটা পূৰ্বৰ সম্প্ৰচাৰটো কোৱা হৈছিল যে এনেধৰণৰ ঘটনাবোৰ বৃদ্ধি পোৱাৰ কাৰণ হৈছে বিভিন্ন OTT প্লেটফৰ্মত ওলোৱা একাংশ সিৰিজ বা সিনেমা যিবোৰত এনেধৰণৰ জঘন্য কাণ্ড কাৰখানাবোৰ মুকলিকে দেখুৱাই দিয়া হয় কেনেধৰণে এটা কোল্ড ব্লাডেড ঘটনা সংঘটিত কৰিব লাগে শীতল মস্তিষ্কৰে কেনেধৰণে কামবোৰ কৰিব লাগে তাৰো একোটা যেন কৌশল তাত শিকাই দিয়া হয় বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া বিভিন্ন সময়ত হৈ আছিল এই বিষয়বোৰক লৈ বহুতে মাত পাতিছিল যে OTT প্লেটফৰ্মৰ এই বিষয়বস্তুবোৰ নোহোৱা কৰিব লাগে এনেধৰণৰ জঘন্য কামবোৰ নোহোৱা কৰিবলৈ তেনেধৰণৰ আমাৰ হস্তীয়া যিবোৰ মিডিয়া আছে যিবোৰ প্ৰচাৰ মাধ্যম আছে য'ত এনেধৰণৰ কথাবোৰ দৃশ্যাংশ দেখুৱাই দিয়া হয় দৃশ্যাংশ সহ গোটেই ছবি এখন দেখুৱাই দিয়া হয় সেইবোৰ আচলতে আঁতৰ কৰিব লাগে এইবোৰৰ পৰা একাংশ অপৰাধীৰ মনোবৃত্তিৰ মানুহে অপৰাধৰ কৌশলবোৰ শিকি লয় বুলি অভিযোগ উত্থাপন হৈছিল ঠিক এনেধৰণৰ ইয়াৰ পূৰ্বেও কাটি টুকুৰা টুকুৰ কৰি ফ্ৰিজত থোৱাৰ বহুকেইটা উদাহৰণ আছিল আপোনালোকে ভালদৰে জানে আমি এই বহুকেইটা সম্প্ৰচাৰ কৰিছিলোঁ তাত বাৰে বাৰে কোৱা হৈছিল যে অপৰাধী কিন্তু হাৰি নাযায় অপৰাধী প্ৰত্যেকবাৰে ধৰা পৰে সেয়ে যিসকলৰ মানসিকতা অপৰাধী মানসিকতাৰ তেওঁলোকেও সাৱধান হোৱাটো ভাল কাৰণ এইগৰাকী আৰোপণেও অতি শীঘ্ৰে ধৰা পৰিব কৰবাত নহয় কিবা এটা ভুল কৰিবই অপৰাধী যিমানে চতুৰ নহওক কিয় সিনেমাত বাৰু কিবা কিবি কৌশলেৰে বাছি যোৱা দেখুওৱা হয় সিনেমাৰ কথা বেলেগ কাৰণ সেয়া সম্পূৰ্ণ কাল্পনিক বা তেনেধৰণৰ কথা ঘটনাৰ লগত জড়িত তাত যিকোনো প্ৰকাৰে অপৰাধীক ধৰা নপৰাকৈ বচাই দিব পৰা যায় সিনেমাতহে সেইটো সম্ভৱ কিন্তু বাস্তৱত সেইটো সম্ভৱ নহয় আগতেও বহুকেইটা উদাহৰণ আছে বাৰে বাৰে অপৰাধী ধৰা পৰে যিবোৰে এনেধৰণৰ শীতল মস্তিষ্কৰে যিমানেই কুটকৌশল যিমানেই বুদ্ধি যিমানেই টেঙৰামি নকৰক কিয় সেইবোৰ ধৰা পৰিবই আৰু এইটোও ধৰা পৰিব আৰোপণে অতি শীঘ্ৰে ধৰা পৰিব এতিয়া মাত্ৰ ঘটনাটোহে পোহৰলৈ আহিছে আৰু সোনকালেই আৰোপণৰ নিজৰে হয়তো কৰবাত মৃতদেহ উদ্ধাৰ হ'ব পাৰে অথবা ধৰা পৰিব পাৰে সেয়ে অপৰাধীৰ মানসিকতাৰ যিসকল ব্যক্তি তেওঁলোকে সেই অপৰাধবোৰ দুনাই কৰি থাকিম বুলি ভাবি থকাটো তেওঁলোকৰ মূৰ্খামি বুলি আমি কম কিন্তু এইখিনিতে কওঁ যে এই নিৰ্দিষ্ট হোটেলখন ৰয়েল লিভিং তাত প্ৰৱেশ কৰাৰ পাছৰ এইখিনি সময়ৰ দৃশ্য দেখুৱাইছো এয়া চাওক পুনৰবাৰ এওঁলোকে চেক ইন কৰাৰ দৃশ্য তেওঁলোকে কেনেধৰণে কাগজ পত্ৰবোৰ দেখুৱাই পঞ্জীয়ন কৰি লৈছিল ৰিসেপশ্যনত সেইখিনিও দেখুৱাইছো আৰু তাৰ পাছত মায়া গগৈ নামৰ এই যুৱতীগৰাকীৰ সৈতে ভিতৰলৈ সোমাই গৈছিল তেওঁলোকে কোঠাত প্ৰৱেশ কৰিছিল গৈ তাৰ ঠিক 24 ঘণ্টাৰ পাছত এই ঘটনাটো পোহৰলৈ আহিল আৰু এতিয়া আৰোপণক বিচাৰি জোৰদাৰ গতিত অভিযান চলি আছে পাখণ্ড এইটো কেৰালাৰ কুন্নুৰৰ বাসিন্দা কিন্তু সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ যেহেতু সৃষ্টি হৈছে এতিয়া প্ৰাথমিক ৰূপত অহা কিছু চিচিটিভি ভিজুৱেল এইখিনি আমি আপোনালোকৰ বাবে আগবঢ়ালো আৰু এই ক্ষেত্ৰত আমি বিচাৰো যাতে বেংগালুৰু আৰক্ষী অতি ক্ষিপ্ৰতাৰে কাম কৰে আৰু যদি প্ৰয়োজন হয় অসম আৰক্ষীয়ে তেওঁলোকক সহযোগ কৰিব লাগে আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি আকৌ আহিম পৰৱৰ্তী সময়ত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট